নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগৰ ২ নম্বৰ অংশ ইতিমধ্যে আমি কৃষিৰ বিষয়ে যোৱা অংশত পঢ়িছিলো কৃষিৰ আমি কেইবা প্ৰকাৰো পাইছিলো তাৰে ভিতৰত আমি স্থানান্তৰিত কৃষিৰ বিষয়ে পঢ়িছিলো ঠিক আছে হেগেটা আসলে কৃষিৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে আমি জানিছিলো যে স্থানান্তৰিত কৃষি বেদিকা কৃষি মিশ্ৰ কৃষি গহন বা নিবিড় কৃষি ৰোপণ কৃষি আৰু উদ্যান কৃষি স্থানান্তৰিত কৃষি আছিলে য'ত পাহাৰৰ ঢালযুক্ত জায়গাবিলাকত এই স্থানান্তৰিত কৃষিবিলাক কৰা হয় আৰু ইয়াক ঝুম খেতি বুলিও কোৱা হয় হ'ব আজি আমি বেদিকা কৃষিৰ পৰা বাকি ৰৈ যোৱা কৃষিসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল বেদিকা কৃষি বুলি ক'লে ক'ত কৰা হয় ইও পাহাৰৰ ঢালযুক্ত ঠাইত কৰা হয় আৰু ইয়াক কিদৰে কৰা হয় খটখটিৰ দৰে ইয়াক কৰা হয় ঠিক আছে বহল খটখটিৰ দৰে আৰ্হিত ইয়াক খেতি কৰা হয় আৰু সাধাৰণতে পাহাৰুৱা অঞ্চলবিলাকতে এই খেতি কৰা হয় অৰুণাচল প্ৰদেশ মেঘালয় উত্তৰাখণ্ড হিমাচল প্ৰদেশ কাশ্মীৰ ছিকিম এনেকুৱা পাহাৰীয়া অঞ্চলবিলাকত এই খেতি কৰা হয় ঠিক আছে পানী নিষ্কাশন ৰোধ কৰিবলৈ মাটি চাৰিওফালে আলি দি মাটি চহাই খেতি কৰা হয় কি কৰা হয় পানীটো বাহিৰলৈ যাতে ওলাই যাব নোৱাৰে ৰোধ কৰিবৰ কাৰণে যাতে সেইখিনি ঠাইতে থাকে সেই কাৰণে তাতে চাৰিওফালে কি দিয়া হয় আলি দিয়া হয় ঠিক আছে যাতে পানীখিনি বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু সেই কাৰণে তাতে কি হয় জানানে তাতে শস্যৰ উৎপাদন বেছি হয় যিহেতু পানী নিষ্কাশন কৰিবৰ কাৰণে ৰোধ কৰাৰ কাৰণে তাক ব্যৱস্থা লোৱা হয় গতিকে পানী নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণে তাতে শস্যৰ উৎপাদন বেছি হয় গতিকে পানী পৰ্যাপ্ত পৰিমাণে পায় এই ক্ষেত্ৰত গতিকে ইয়াতে শস্যৰ উৎপাদন হয় ইয়াতে এখন চিত্ৰ দেখা পাইছা হেয়া হৈছে ধান খেতি আৰু এটো কোন পদ্ধতিৰে কৰা হৈছে বেদিকা পদ্ধতিৰে গতিকে খেতি দেখাৰ লগে লগে আমি গম পাওঁ যে এইটো হৈছে বেদিকা খেতি পদ্ধতি হ'ব আমি তাৰ পিছৰ কৃষিৰ প্ৰকাৰটোৰ বিষয়ে চাওঁ আহা এবাৰ পঢ়িম আমি গহন বা নিবিড় কৃষি গহন বা নিবিড় কৃষি এইটো খেতি ক'ত কৰা হয় জানানে য'ত জনসংখ্যা অধিক আৰু কৃষিভূমি কম সাধাৰণতে আমাৰ ভাৰতত এই খেতি বেছিকৈ কৰা হয় কাৰণ আমাৰ ইয়াতে জনসংখ্যা বহুত বেছি আৰু কৃষিভূমি কম ঠিক আছে গতিকে ইয়াতে কি কৰে জানানে ইয়াতে বছৰত কেইবাবাৰো কি কৰা হয় খেতি কৰা হয় মানে এটা শস্য উৎপাদন হোৱাৰ পিছতে তাতে আন এটা খেতি কৰা হয় আন বীজ ৰোপণ কৰা হয় এনেকুৱা নহয় যে বছৰটোত মাত্ৰ এটা খেতি কৰা হয় এটা শস্যৰে উৎপাদন হয় তাতে কেইবাবাৰো তাতে শস্যৰ উৎপাদন কৰি থকা হয় বুজি পালা গতিকে গহন বা নিবিড় কৃষি মূলতঃ অৰ্থ উপাৰ্জনৰ কাৰণেহে কৰা হয় পৰিয়ালক পোহপাল দিবৰ কাৰণে আৰু অৰ্থ উপাৰ্জনৰ কাৰণে এই খেতি কৰা হয় আৰু এই খেতি য'ত কৃষিভূমি কম হয় মানে য'ত খেতি কৰিব বেছি নোৱাৰি তাতে কৃষিভূমিৰ কাৰণে অকমানহে কৃষিভূমি থাকে তাতে সেইকাৰণে প্ৰতিটো এডৰা মাটিতে বহুতবাৰ খেতি কৰা হয় বছৰত কেইবাবাৰো তাতে খেতি কৰা হয় হ'ব গতিকে কি দিছে চোৱাচোন য'ত জনসংখ্যা অধিক কিন্তু কৃষিভূমি কম সীমিত তাতে এই খেতি কৰা হয় বছৰত কেইবাবাৰো এডৰা মাটিতে খেতি কৰা হয় আনহাতে পৰিয়াল পোহপাল দিব পৰাকৈ পৰ্যাপ্ত খাদ্য যাৰ পৰা পৰ্যাপ্ত খাদ্য পাব পাৰি ঠিক আছে শস্য পাব পাৰি তাৰ আৰু উৎপাদন কৰাৰ লক্ষ্যৰে এই খেতি কৰা হয় ঠিক আছে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয় গতিকে যিহেতু তাতে কেইবাবাৰো শস্য উৎপাদন কৰি থকা হয় গতিকে কৃষকজন একেবাৰে গোটেই বছৰটো ব্যস্ত হৈ থাকে ঠিক আছে গতিকে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয় যাৰ ফলত ই অধিক শ্ৰম নিবিড় হৈ পৰে গতিকে অধিক শ্ৰম নিবিড় হৈ পৰে কাৰণে ইয়াক কি বুলি কোৱা হয় গহন বা নিবিড় কৃষি হ'ব ভাৰতৰ দৰে ঘন জনবসতিপূৰ্ণ দেশত এই খেতি বেছিকৈ কৰা হয় যিহেতু তোমালোকক মই কৈছিলোৱেই যে যিহেতু ভাৰতত জনসংখ্যা অধিক আৰু কৃষিভূমি কম সেইকাৰণে এই গহন বা নিবিড় কৃষি কৰা হয় আৰু গহন বা নিবিড় কৃষি বুলি ক'লে এডৰা মাটিতে বছৰটোত কেইবাবাৰো খেতি কৰি থকা হয়
গতিকে ছাত্ৰ ছাত্ৰীসকল গহন পদ্ধতিৰে কৰা বিলাহী খেতিৰ ইয়াতে চিত্ৰ দিয়া হৈছে এই বিলাহী খেতি আন এটা শস্য উৎপাদন হোৱাৰ পিছত কৰা খেতি হয় ঠিক আছে মিশ্ৰ কৃষি এইবাৰৰ কৃষিৰ প্ৰকাৰটো হৈছে মিশ্ৰ কৃষি মিশ্ৰ মানে কি মিক্স হয়নে মিক্স খেতি ইয়াতে মিক্স খেতি কৰা হয় কিদৰে কৰা হয় চোৱাচোন মিশ্ৰ খেতি হৈছে এনে খেতি য'ত শস্যৰ খেতি কৰা হয় আৰু পশুধন পালন কৰা হয় এই খেতিত আকৌ কি কৰা হয় শস্যৰো খেতি কৰে আৰু পশুধনো পালন কৰা হয় মানে তাতে গৰু ছাগলী এনেকুৱা ধৰণৰ পশুধন পালন কৰা হয় একেলগে কৰে কিন্তু ঠিক আছে পশুৰ খাদ্য উৎপাদন কৰা হয় গতিকে সেই কৃষিভূমি পশুৰ খাদ্যৰ উৎপাদন কৰা হয় সাৰ হিচাপে এতিয়া সেই শস্যত কি সাৰ দিয়া হয় জানানে তাতে দিয়া হয় পশুৰ মলমূত্ৰ ব্যৱহাৰ কৰা হয় মানে যিবোৰ পশুধন পালন কৰা হৈছে তাৰে মলমূত্ৰবোৰ ব্যৱহাৰ কৰি সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে বছৰটোৰ ভিতৰত একেডৰা মাটিতে বিভিন্ন শস্যৰ খেতি কৰা হয় গতিকে এই মাটিটো বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা দেখা যায় হ'ব ফলত অধিক উৎপাদন হয় হ'ব গতিকে তাতেও অধিক উৎপাদন হয় এইবাৰ আমি পঢ়িম ৰোপণ কৃষিৰ বিষয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বেদিকা কৃষি গহন বা নিবিড় কৃষি আৰু মিশ্ৰ কৃষিৰ বিষয়ে গম পালা এইবাৰ ৰোপণ কৃষিৰ বিষয়ে জানো আহা ৰোপণ কৃষি ব্যৱসায়িক ভিত্তিত কৰা হয় মানে এই খেতি অৰ্থ উপাৰ্জনৰ কাৰণেহে কৰা হয় ঠিক আছে ব্যৱসায়ৰ কাৰণে কৰা হয় যাতে এই খেতিৰ জৰিয়তে ব্যৱসায় কৰিব পাৰি ঠিক আছে ইয়াক বজাৰত বিক্ৰী কৰিব পাৰি সাধাৰণতে কোনবিলাক খেতি হ'ব পাৰে আৰু যিহেতু ব্যৱসায় ভিত্তিত কৰিব পাৰে সেইকাৰণে ইয়াক বেছিকৈ উৎপাদন কৰিব লাগিব বেছি ইয়াৰ শস্যভূমি হ'ব লাগিব কৃষিভূমি হ'ব লাগিব গতিকে য'ত বৃহৎ অঞ্চল তাৰমানে এই খেতি যিহেতু ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াক বৃহৎ অঞ্চলত কৰা হয় ঠিক আছে বৃহৎ অঞ্চলত এই খেতি কৰা হয় আৰু একে ধৰণৰ শস্য বা ফলমূলৰ খেতি কৰা হয় বৃহৎ অঞ্চলত কৰে প্ৰথম কথা আৰু একে ধৰণৰে শস্য কৰা হয় বা ফলমূল কৰা হয় ঠিক আছে গতিকে ৰোপণ কৃষি দেখাৰ লগে লগে আমি বুজি পাব লাগিব ই এক বৃহৎ অঞ্চলত আছে আৰু একে ধৰণৰ খেতি কৰা হয় এনেকুৱা কোনটো কৃষি আছে শস্য উৎপাদন কৰা হয় সেইটো তোমালোকে বৃহৎ অঞ্চলত দেখা পাইছা আমাৰ অসমতে আছে কোনটো হ'ব ৰোপণ কৃষিৰ উদাহৰণ ইয়েছ চাহ খেতি হৈছে এটি ৰোপণ কৃষিৰ উদাহৰণ এই বৃহৎ অঞ্চলত কৰে আমাৰ উজনি অসমত বহুত ডাঙৰ অঞ্চলত এই খেতি কৰা হয় আৰু একে ধৰণৰ শস্য উৎপাদন কৰা হয় চাৰিওফালে চালে আমি চাহ বাগিচা দেখো হয়নে নহয় বৃহৎ অঞ্চল দেখা পাওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল মূলতঃ বিক্ৰীৰ বাবে এই খেতি কৰা হয় গতিকে চাহ খেতিক যদি আমি উদাহৰণ হিচাপে লওঁ চাহ খেতি এবিধ ৰোপণ কৃষি হয় আৰু ইয়াক বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হয় ঠিক আছে এই পদ্ধতিৰে চাহ ৰবৰ কুঁহিয়াৰ কল আনাৰস নাৰিকল আৰু কফি খেতি কৰা হয় গতিকে আন কিছুমান শস্যৰ কথা কৈছে চাহৰ কথা গম পালো আমি ৰবৰ কুঁহিয়াৰ কল আনাৰস নাৰিকল আৰু কফি দক্ষিণ ভাৰতৰ ফালে কফি খেতি কৰা হয় বৃহৎ অঞ্চলত ঠিক আছে গতিকে এয়া হৈছে ৰোপণ কৃষিৰ উদাহৰণকেইটা শস্যৰ উদাহৰণকেইটা অসম পশ্চিমবংগ কেৰেলা তামিলনাডু কৰ্ণাটক উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত ব্যাপকভাৱে প্ৰচলিত হয় গতিকে এই ৰোপণ কৃষি কোন অঞ্চলত বেছিকৈ হয় অসম পশ্চিমবংগ কেৰেলা তামিলনাডু কৰ্ণাটক উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত ব্যাপকভাৱে প্ৰচলিত হয় হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে চিত্ৰখন দেখাই পাইছা চাহৰ খেতি ৰবৰৰ খেতি দেখা পাইছা নহয় বৃহৎ অঞ্চলত এই খেতি কৰা হয় হ'ব ঘৰুৱা বজাৰৰ লগতে মানে দেশৰ ভিতৰতে ইয়াক ব্যৱসায় কৰা হয় যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰতো সামগ্ৰী বিক্ৰী কৰা হয় আন্তঃৰাষ্ট্ৰীয় মানে কি বিদেশত পঠোৱা হয় ঠিক আছে গতিকে তোমালোকে জানাই যে অসমৰ চাহ পৃথিৱী বিখ্যাত ইয়াৰ পৰা বাহিৰলৈ পঠোৱা হয় বিদেশলৈ পঠোৱা হয় আমাৰ অসমৰ চাহৰ বহুত চাহিদা আছে গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ চাহিদা দেখা যায়
ঠিক আছে গতিকে ৰোপণ পদ্ধতিৰে কৰা চাহ খেতিৰ চিত্ৰ ইয়াতে দিয়া হৈছে যিসকলে চাহ বাগিচা দেখা নাই ইয়াৰ চিত্ৰৰ জৰিয়তে আমি ইয়াক ধৰিব পাৰিছো ঠিক আছে ইয়াৰ পিছৰ অংশটো চাওঁচোন উদ্যান কৃষি এবাৰ আমি পঢ়িম উদ্যান কৃষিৰ বিষয়ে হৰ্টিকালচাৰ এতিয়া এইবিধ কৃষি ঘাইকৈ ফল-মূল কিহৰ কাৰণে কৰা হয় ফল-মূল শাক-পাচলি আৰু মছলাজাতীয় শস্য আৰু ফুল উৎপাদনৰ লগত জড়িত হয় গতিকে উদ্যান কৃষিৰ লগত যেহেতু উদ্যান বুলি কৈছে তাতে আমি কি বুজিম ফল-মূল শাক-পাচলি আৰু ফুলৰ বিষয়ে ঠিক আছে আৰু মছলাজাতীয় শস্য উৎপাদন কৰা হয় নগৰ মহানগৰৰ আশে-পাশে থকা কৃষিৰ বাবে উপযোগী অঞ্চলবোৰত কৰা হয় গতিকে কোনবিলাক অঞ্চলত কৰা হয় সাধাৰণতে নগৰ মহানগৰৰ ওচৰত থকা কৃষিভূমিবিলাকত এই শস্যবিলাক বা ফল-মূল শাক-পাচলি মছলাজাতীয় শস্য বা আৰু ফুল উৎপাদন কৰা হয় ঠিক আছে উৎপাদনক্ষম জাতৰ বীজৰ লগতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এনে কৃষিকাৰ্য সম্পাদন কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল এই খেতিবিলাকত কি কৰা হয় যিবিলাক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰা হয় ঠিক আছে যাতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই খেতি বেছিকৈ উৎপাদিত হয় সেই কাৰণে কি কৰা হয় ইয়াতে উন্নত মানৰ বীজৰ ব্যৱহাৰ কৰা হয় আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ঠিক আছে উপযুক্ত পৰিবহন ব্যৱস্থাৰে উৎপাদিত শস্যবোৰ সঠিকভাৱে যাতে মহানগৰ নগৰবিলাকত পাব পাৰে সেই কাৰণে ইয়াক নিয়মিতভাৱে মানে সদায় ইয়াক যোগান ধৰি থকা হৈছে সাধাৰণতে নগৰ মহানগৰৰ ওচৰত থকা অঞ্চলবিলাকত এই কৃষিভূমিবিলাকত এই খেতি কৰা হয় আৰু এইবিলাক কি কৰা হয় নগৰবিলাকত পঠাই থকা হয় ঠিক আছে গতিকে আমাৰ ফল-মূল হওক শাক-পাচলি হওক বা ফুল হওক সেইবিলাক নিয়মিতভাৱে নগৰ মহানগৰবিলাকত পঠাই থাকে আৰু চাবাচোন বিহাৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ কাশ্মীৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ পৰা ফল-মূল মছলাজাতীয় সামগ্ৰী আদি বিদেশলৈও ৰপ্তানি কৰা হয় গতিকে কিছুমান অঞ্চলৰ পৰা এইবিলাক বেলেগলৈও ৰপ্তানি কৰা হয় যিহেতু ফল-মূলৰ কথা জানাই তোমালোকে ঠাণ্ডা ঠাইবিলাকত এই ফল-মূলবিলাক বেছি উৎপাদন হয় সেইবিলাক বিদেশলৈও ইয়াক পঠোৱা হয় হ'ব কিন্তু শাক-পাচলি জাতীয় শস্যবোৰ চপোৱাৰ পাছত বেছি দিনলৈকে ভালে নাথাকে গতিকে শাক-পাচলি জাতীয় শস্যবোৰ কি হয় জানানে বেছি দিনলৈকে ভালে নাথাকে কিন্তু যিবিলাক আমাৰ ধান হওক ঘেঁহু হওক জোৱাৰ হওক সেইবিলাক বহুত দিনলৈকে ইয়াক ৰাখি থব পাৰি মজুতকৰণ কৰি পেলাই ইয়াক ৰাখি থব পাৰি কিন্তু যিবিলাক শাক-পাচলি আছে বা ফুল ফল-মূল আছে সেইবিলাক বেছি দিনলৈকে ইয়াক ভালে ৰাখিব নোৱাৰি সেইকাৰণে কি কৰা হয় জানানে পৰিবহনৰ যোগেদি মানে এটা ঠাইৰ পৰা আন ঠাইলৈ ইয়াক পঠোৱা হয় বিশেষকৈ কিহেৰে পঠোৱা হয় ট্ৰাকেৰে গতিকে পৰিবহনৰ যোগেদি ট্ৰাকেৰে বিশেষকৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰতে যাতে এৰাতিৰ ভিতৰতে নগৰৰ বজাৰ ঢুকি পাব পাৰে এই ধৰণৰ খেতি কৰা হয় গতিকে পাব পৰা অঞ্চলতে য'ত মানে এৰাতিৰ ভিতৰতহে পাব পাৰি ধৰা আজি আমাৰ এই খেতি ক'ত কৰা হয় গুৱাহাটীৰ আশে-পাশে থকা অঞ্চলসমূহত সেই তাৰে পৰা এৰাতিৰ ভিতৰতে যেতিয়া গুৱাহাটী পাব সেই তাকৰ যোগেদি পৰিবহনৰ যোগেদি যাতে শস্যবিলাক ভালে থাকে ফল-মূলবিলাক ভালে থাকে সেই ব্যৱস্থা কৰা হয় গতিকে এই পদ্ধতিটো কি বুলি কোৱা হয় জানানে ট্ৰাক ফাৰ্মিং বুলি কোৱা হয় গতিকে ট্ৰাকেৰে সৰবৰাহ কৰা বাবে এনে কৃষি কাৰ্যক ট্ৰাক ফাৰ্মিং বুলিও কোৱা হয় গতিকে যেহেতু ট্ৰাকেৰে এৰাতিৰ ভিতৰতে শস্যসমূহ নগৰ মহানগৰত পঠাব পাৰে সেই কাৰণে এই খেতি কি বুলি কোৱা হয় ট্ৰাক ফাৰ্মিং বুলি কোৱা হয় গতিকে ট্ৰাক ফাৰ্মিঙৰ কথা তোমালোকে বুজি পালা ইয়াৰ সংজ্ঞাটো নিশ্চয় তোমালোকে দিব পাৰিবা এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক কেইটামান প্ৰশ্ন সুধো আহা বেদিকা খেতিত উৎপাদন কিয় অধিক হয় এতিয়া বেদিকা খেতি পাহাৰীয়া অঞ্চলত খটখটিৰ দৰে কৰা হয় হেতু তোমালোকে জানিছিলাই ইয়াৰে আমাৰ বিকল্পকেইটা কি দিছে চোৱাচোন প্ৰশ্নটোৰ পাহাৰীয়া মাটিৰ বাবে পানী নিয়ন্ত্ৰণ কৰিব পাৰে বাবে ধাপ কাটি কৰা বাবে বনাঞ্চল জ্বলাই দিয়া বাবে গতিকে ছাত্ৰ-ছাত্ৰীসকল এই খেতি পানী নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণে ইয়াক বেছি উৎপাদিত শস্য পোৱা যায় ঠিক আছে কাৰণ এই ঠাইত কি কৰা হয় আলি দি পেলাই পানীবিলাক নিয়ন্ত্ৰণ কৰা হয় হ'ব পিছৰ প্ৰশ্নটো চাও শস্যৰ খেতি আৰু পশুপালন ড্যাশ খেতিত একেলগে কৰা হয় গতিকে কোনটো খেতিত কৰা হয় যিটো খেতি মিক্স কৰি কৰা হয় মানে মিক্স বুলি কোৱাৰ লগে লগে কি বুলি কলো
শব্দটো আছিলে আমাৰ মিশ্ৰ খেতি খেতিটোৰ নাম হৈছে মিশ্ৰ খেতি আমাৰ শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় 3 নম্বৰ প্ৰশ্নটো চাওঁ অসমৰ চাহ গছ এবিধ গ্ৰহণ কৃষিৰ উদাহৰণ হয় গতিকে গহন কৃষি কি আছিলে গহন কৃষি আছিলে য'ত জনসংখ্যা বেছি আৰু কৃষিভূমি কম এতিয়া কৈছে যে চাহ গছ এবিধ গহন কৃষিৰ উদাহৰণ কিন্তু চাহ গছ আমাৰ বৃহৎ অঞ্চলত কৰা হয় কিন্তু গহন কৃষি হয় কম অঞ্চলত বা য'ত কম কৃষিভূমি থাকে গতিকে এই উত্তৰটো হ'ব জানো এইটো উত্তৰ নহয় চাহ গছ এবিধ কি খেতি ৰোপণ খেতিৰ ৰোপণ কৃষিৰহে উদাহৰণ আছিলে গতিকে উত্তৰটো হ'ব অশুদ্ধ গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে কৃষিৰ প্ৰকাৰসমূহ বুজি পাইছা তোমালোকৰ আশে-পাশে থকা কৃষিসমূহ চাই পেলাই কৃষিভূমিবিলাক চাই পেলাই শস্যবিলাক চাই পেলাই নিশ্চয় তোমালোকে ধৰিব পাৰিবা এইবিলাক কোন খেতিৰ উদাহৰণ অহা ক্লাছত এটা নতুন অংক লৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ সামৰিছো নমস্কাৰ